উদীয়মান কণ্ঠশিল্পী গৌতম জ্যোতি হাজৰিকাৰ একক কণ্ঠত মুক্তি লাভ কৰিলে নিথৰ নিশা শীৰ্ষক এটি নতুন অসমীয়া আধুনিক গীত। বেণ্ড অফ মৌপিয়াৰ বেনাৰত মুক্তি লাভ কৰা গীতটিৰ কথা জ্যেষ্ঠ সাংবাদিক তথা লেখক কিশোৰ কুমাৰ কলিতাৰ। কণ্ঠশিল্পী গৌতম জ্যোতি হাজৰিকাৰ সৈতে অতিথি শিল্পী হিচাপে গীতটিত কণ্ঠ নিগৰাইছে ঋতিকা চৌধুৰীয়ে। যুৱ সাংবাদিক মন সাগৰৰ সামগ্ৰিক পৰিকল্পনাৰে গীতটিত সংগীত ব্যৱস্থাপনা কৰিছে উদীয়মান বাদ্যযন্ত্ৰ শিল্পী দিব্যজ্যোতি হাজৰিকাই। গীতটিৰ দৃশ্য সম্পাদনা কৰিছে সঞ্জীৱ তালুকদাৰে। মৌপিয়া ষ্টুডিঅ'ত বাণীবদ্ধ হোৱা গীতটি শনিবাৰে সন্ধিয়া দক্ষিণ কামৰূপৰ বাটৰহাটস্থিত চেলিং দ্য এথনিক কিটচেনত আজি ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। প্ৰাতঃটাইমৰ পৰিচালন সঞ্চালক সনীন্দ্ৰ কলিতা, বিশিষ্ট জ্যোতিষী অপূৰ্বদেৱ শৰ্মা, চেলেঙৰ স্বত্বাধিকাৰী জোন দাস, সংগীত শিক্ষক দীপক চৌধুৰী, যুৱ নেতা জোন গোস্বামী, সাংবাদিক সুনীল দাস আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সাংবাদিক উৎপল দাসে আঁত ধৰা অনুষ্ঠানটিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা গীতটি ৰাইজে আঁকোৱালি ল'ব বুলি বিশ্বাস কৰে বেণ্ড অফ মৌপিয়াৰ সদস্যসকলে। আজি আচলতে ক'ব লাগিলে আজি খুব দিন বুলিয়ে ক'ব লাগিব। আমাৰ দক্ষিণবাসী কিশোৰ কলিতা তেখেতে লিখা এটি গীতৰ আজি শুভ উদ্বোধনৰ কাৰণে আমাৰ চেলেং ৰেষ্টুৰেণ্টত এটি অনুষ্ঠান আয়োজন কৰি এই গীতটো উন্মোচনৰ কাৰণে মই আমন্ত্ৰণ কৰি আনি যি সন্মান যাচিলে তাৰ বাবে কিশোৰ লগতে গৌতম আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই নিথৰ নিশা এই গীতটো আজি শুভ উদ্বোধন হওক আৰু মই আশা ৰাখিছোঁ এই গীতটোৱে যাতে অসমত ইমূৰৰ পৰা সিমূৰলৈ এটা সুনাম অৰ্জন কৰিব পাৰে, মই আশাবাদী। নিথৰ নিশা আজি যিটো গান ইয়াতে আনুষ্ঠানিকভাৱে আজি প্ৰকাশ কৰা হ'ল, উন্মোচন কৰা হ'ল, সঁচাকৈ আমাৰ কাৰণে এটা গৌৰৱৰ কথা বা এনেকুৱা এটা মুহূৰ্তত আমাক আজি আমন্ত্ৰণ জনোৱাৰ বাবে বিশেষকৈ আমি সঁচাকৈ আজি উৎফুল্লিত হৈছোঁ। আজি দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ ওচৰৰ বাটৰহাটৰ চেলেং যিখন ফেমিলি ৰেষ্টুৰেণ্ট আছে এই ৰেষ্টুৰেণ্টখনত আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। বিশেষকৈ মই এজন ব্যক্তিৰ কথা প্ৰথম ক'ব লাগিব, সেয়া হ'ল গিৰীন্দ্ৰ কলিতা, যাক আমি কিশোৰ বুলি জানো। সঁচা কথাত ক'ব লাগিলে তেওঁ মোৰ সন্মুখত আছে যদিও মই বঢ়াই কোৱা ধৰণৰ হোৱা নাই। তেওঁ সঁচাকৈ দক্ষিণ কামৰূপৰ বাবে এটা সম্পদ, কাৰণ মই বহু দিনৰ পৰা তেখেতক মই নিৰীক্ষণ কৰিছোঁ। মোতকৈ বয়সত সৰু, মোক দাদা বুলি কয়, আৰু আজি প্ৰায় ৩-৪ বছৰ মই তেওঁৰ লগত আছোঁ। তেওঁৰ যিখিনি কোৱালিটি, তেওঁৰ যিখিনি দক্ষতা, তাক সদায় স্বীকাৰ কৰিব লাগিব। তাৰ লিখাৰ ক্ষেত্ৰত হওক, তেখেতৰ সেয়া গল্প হওক, প্ৰবন্ধ হওক, উপন্যাস হওক, যিকোনো ক্ষেত্ৰত তেখেতৰ লিখনিৰ এটা সদায় গুৰুত্ব আছে। মই সদায় নিৰীক্ষণ কৰিছোঁ আৰু ভগৱানে তেখেতক আগুৱাই নিয়ক, আৰু আমাৰ অঞ্চলৰ বাবে সেয়া এক গৌৰৱৰ বিষয় বুলি মই ক'ব বিচাৰিছোঁ। আনহাতে আজি এই গানটোত বিশেষকৈ সুৰ কৰাৰ ক্ষেত্ৰত বা সামগ্ৰিক পৰিকল্পনা আমাৰ মন সাগৰ, মোৰ সন্মুখত কেমেৰা বৰ্তমান লৈ আছে মন সাগৰ, সঁচাকৈ এগৰাকী সম্ভাৱ্যৱান এগৰাকী যুৱক। তেওঁৰ উজ্জ্বল ভৱিষ্যত আছে। অভিনয় জগতখনতো তেখেতৰ দক্ষতা আছে আৰু সাংবাদিক জগতখনতো তেখেতে দক্ষতাৰে নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আৰু অনাগত সময়ত যিহেতুকে এনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান তেওঁলোকে অগতানুগতিক কিছুমান অনুষ্ঠান তেওঁলোকে আহিবলৈ আৰম্ভ কৰিছে, আমাৰো শুভকামনা আছে। লগতে মই ক'ব বিচাৰিছোঁ আজিৰ এই গানটোত পোনপ্ৰথমবাৰৰ বাবে এগৰাকী যুৱকে, আমাৰ দক্ষিণ কামৰূপৰ এগৰাকী যুৱকে কণ্ঠদান কৰিছে, সেয়া হ'ল গৌতম জ্যোতি হাজৰিকা। মই গৌতমকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত সময়ত গৌতমে অসমত জাকত জিলিকা হৈ উঠক, কাৰণ কণ্ঠৰ জগতখনত
সঁচাকৈ সুনাম কঢ়িয়াবলৈ কিছু কষ্ট কৰিব লাগিব আৰু অতি দুখীয়া ঘৰৰ এগৰাকী ল'ৰা গৌতম বৰ্তমান তেওঁ সংবাদ জগতখনৰ লগতো জড়িত। আনহাতে ইয়াতে সংগীত ব্যৱস্থাপনাত দীপৰ কথা লিখিছে দীপজ্যোতি হাজৰিকা, আমাৰ ভাতৃ-সদৃশ। মৌপিয়া যিটো তেওঁৰ ষ্টুডিঅ' আছে, বহুত ভাল কাম কৰিছে আমি শুনিবলৈ পাইছোঁ। সঁচাকৈ দক্ষিণ কামৰূপৰ বাবে এটা ভাল খবৰ। অনাগত সময়ত তেওঁৰ ষ্টুডিঅ'টোৱে আৰু দপক-দপে আগুৱাই যাওক, আমাৰ শুভকামনা থাকিব। আমাৰ ভিডিঅ' সম্পাদনা কৰিছে সঞ্জীৱ তালুকদাৰ, নতুন এগৰাকী উদীয়মান যুৱক, তেখেতক সহযোগিতা কৰিছে আমাৰ সুনীল দাসে, সাংবাদিক ভাইটি সুনীল দাসে তেখেতক সহযোগিতা কৰিছে। তেওঁলোকৰ যিখিনি ভিডিঅ'গ্ৰাফী মই ভাল পাইছোঁ। লগতে আজিৰ এই অনুষ্ঠানত মই পুনৰ কৈছোঁ যে আজিৰ অনুষ্ঠানত উপস্থিত সকলোখিনি যি আমাৰ অতিথি আছে, মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকৰ যি উৎসাহ উদ্দীপনা, সেই উৎসাহ উদ্দীপনাই এই নতুন যি টিমটো, তাতে নপুৰণি আছে। আমাৰ গিৰীন্দ্ৰ কলিতা নিশ্চয় তেওঁ অকণমান পুৰণি, বয়সত কম হ'লেও তেওঁৰ অভিজ্ঞতা যথেষ্ট হৈছে, তেওঁ পুৰণি বুলি ক'লোঁ, কিন্তু বাকীখিনি নিশ্চয় নতুন। আৰু তেওঁলোকক যিখিনি উৎসাহ উদ্দীপনা জগাব, তেখেতক পৰামৰ্শ দিব, নিশ্চয় দক্ষিণ কামৰূপৰ বাবে এয়া সুখবৰ। আৰু মই আটাইকেইগৰাকীৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু লগতে প্ৰতিশ্ৰুতি দিছোঁ অনাগত সময়ত তেওঁলোকে যদি এনেকুৱা ধৰণৰ কিবা পদক্ষেপ লয়, কিবা সহযোগিতা কৰে, আমি নিশ্চয় তেওঁলোকক সহযোগিতা আগবঢ়াম। গৌতমৰ কথা আমি কিছুদিন আগত গৌতমক লগ পালোঁ। গৌতমে ভাল গীত গায়, দীপৰ মুখৰ পৰা শুনিলোঁ, মনৰ পৰা শুনিলোঁ। সি কেতিয়াবা কোনোবাখিনিত মন মাৰি থাকে, আমি অকণমান উপলব্ধি কৰিলোঁ। দীপে বাৰে বাৰে ক'লে যে কিশোৰ দা, তাক যদি আমি গান চান একোটা গোৱাব পাৰোঁ, মই চব কৰিম। দীপে যেতিয়া উৎসাহ দিলে, দীপৰ ষ্টুডিঅ'ত এদিন 15 মিনিট মানৰ ভিতৰত সম্ভৱতঃ মই গানটো লিখিছিলোঁ। মই কৈছিলোঁ দীপ, এইটো গান হ'ব পাৰে। দীপে চালে, গৌতম, গোটেইকেইজনে আমি আছিলোঁ। তেতিয়া গৌতমে ক'লে মই গাম। তাৰপিছত ঠিক গানটোত যেতিয়া গাবলৈ আৰম্ভ কৰিছিল, আৰু আজিৰ পৰা প্ৰায় 15 দিনমান আগৰ কথা, আজি কিন্তু এই পৰিৱেশ পাইছোঁ। আজি জীৱনৰ তাৰ প্ৰথমটো, সি মনৰ কথা হয়তো ক'ব, প্ৰথমটো গান সি এনে গান গায়, কিন্তু তাৰ নিজে কণ্ঠদান কৰা গান সম্ভৱতঃ আজিৰ এই প্ৰথম। আৰু সেইখিনিত মই নিজে লিখা গানটো প্ৰথম গান হিচাপে তাৰ জীৱনত পোৱাৰ কাৰণে মই নিজেও ধন্য হৈছোঁ, যে কোনোবাখিনিত সি উৎসাহিত হ'ব নেকি। আমি আশা কৰাতকৈ দীপে যেতিয়া প্ৰথম কৈছিল, দাদা আৰু অলপ কিবা কিবি কৰিব লগা আছে, শেষৰ দিনা আমি যেতিয়া চন কৰিবলৈ গৈছোঁ দীপৰ ষ্টুডিঅ'লৈ, সেইদিনা দীপে শেষত কৈছে যে আশা কৰাতকৈ বহুত বেছি ভাল হ'ল। মোৰ তেনে হৈছে, ৰাইজে ক'ব সেইখিনি কথা। এইটো চাব, আপোনালোকে মন কৰিব, আমাৰ গ্ৰামাঞ্চলত এটা খুব বেয়া এটা দিশ সোমাই পৰে। যেতিয়া আমাৰ গ্ৰামাঞ্চলবিলাকত বহুত এনেকুৱা বিহু হয়, ঠায়ে ঠায়ে এখন গাঁৱতে 20-30খনলৈকে বিহুৱে হয়, ফাংচন হয়। সেইবিলাকত কিন্তু আমাৰ যিবিলাক উঠি অহা প্ৰজন্ম বা যিবিলাক আমাৰ থলুৱা শিল্পী, মানে লোকেল শিল্পীখিনিক পটককৈ চান্স নিদিয়ে। ইমানলৈকে গৈছে, আজি মোক কিছুদিন আগতে সুনীলে এটা কথা কৈছিলে, মানে গান গোৱাৰ কাৰণে পইচা দিয়ে উল্টাকে। এনেকুৱা গায়ক বহুত আছে অসমৰ, আমাৰ দক্ষিণ কামৰূপৰ বিশেষকৈ ভাল ভাল গায়ক, যিয়ে এতিয়া মঞ্চত সুনাম অৰ্জন কৰি আছে। দক্ষিণ কামৰূপৰ গৌৰৱ বুলি যাক আমি কওঁ এতিয়া সকলোৱে, সেই গৌৰৱসকলক কিন্তু এটা সময়ত তেখেতসকলে এনেকুৱা কৰিব লগা হৈছিলে, মই নাম নকওঁ, কিন্তু এনেকুৱা বহু গৌৰৱক আমি কেনেকুৱা কৰিছোঁ জানেনে? আমি মঞ্চত ঠাই নিদিওঁ, কাৰণ আমি ভাল ভাল নামী দামী গায়ক মাতিছোঁ মঞ্চত। মাতাৰ কাৰণে আমাৰ লোকেল আৰ্টিষ্টজনৰ মূল্যই নাই। গতিকে লোকেল আৰ্টিষ্টজনে এনেকুৱাকৈ ক'ব লগা হয় যে 1000 টকা 2000 টকা ডনেশ্যন লৈ মোৰ পৰা গান এটা গাব দিম, এটা গান গাব দিম। এনেকুৱা পৰিৱেশৰ সন্মুখীন কিন্তু এই অভাজনেও গৌতম, দীপ বহুবাৰ হৈছোঁ। আমাৰ গৌতমে মানে বহুতখিনি সি আগতেও গান গাইছে, কিন্তু মানে তাৰ মানে নিজৰ কণ্ঠত মানে চ'ল' চং এইটো প্ৰথম, আৰু ভাল লাগিছে। তাৰ পৰা ইমান এক্সপেক্ট কৰা নাছিলোঁ যে সি ইমান গানটোৰ গভীৰতাত সোমাই পেলাই গানটো মানে কণ্ঠদান কৰিব। তাক বহুত মানে পুছ কৰিছোঁ যে তই গা, পাৰিবি। বাট সি সদায় কয়, নাই মই কোনোবাখিনি ৰৈ থাকোঁ। তাৰপিছত গতিকে কিশোৰ দাই মানে বহুতখিনি তাক হেৰি কৰিলে, তেনেকৈ আৰু গানটো হৈ গ'ল। আৰু সকলোৱে গানটো চাওক, শুনক। গানটো অলপ ভিউজ নালাগে, কিন্তু আমাৰ গানটো বুজক মানুহে, যে কোনে কিমান কষ্ট কৰিছে, সেইখিনিত তাতে গানটো শুনিলে গম পাব। সেইখিনি আৰু কিশোৰ দাহঁতৰ দৰে শব্দৰ জ্ঞান, প্ৰতিটো শব্দ ডিক্সনাৰীত যেনেকৈ থাকে তেনেকৈ শব্দৰ জ্ঞান, শব্দৰ সেই মানে নিথৰ নিশান নামটোত কেনেকুৱা আপোনাৰ সেই অনুভৱটো থাকিব লাগিব, আৰু তাৰ ভিতৰৰ গোটেইখিনি অনুভৱ কৰিব লাগে গানটো আপোনালোকে শুনিব লাগিব।
আৰু গানটো শুনিলে হয়তো আপোনালোকে কেতিয়াবা নিজৰ জীৱনত ঘটি যোৱা জীৱনৰ কিছুমান হেৰিৰ লগত মিল খাব পাৰে, তাৰ কাৰণে কিশোৰ দাক যাতে বেয়া নাপায় কোনো, কাৰণ গানটোৰ পষ্টাৰ আৰু সেইটোত খুব প্ৰেম বিৰহ গোটেইখিনি ইয়াত ফুটি উঠিছে। কিছুদিন আগত মুণ্ডা কিশোৰ দা দ্বীপ এদিন মোক মাতিলে, এটা কথাখিনি সুধিলে যে কি হৈছে কি হোৱা নাই, গোটেইখিনি কথা ক'লোঁ, কৈ পেলাই ইমানেই তাৰমানে মোক উৎসাহ জগালে, যাৰ কাৰণে মই আজি এই সুন্দৰ দিনটো দেখিবৰ কাৰণে সৌভাগ্য হৈছোঁ। তো তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়া এটা দিন মোৰ জীৱনৰ বিশেষ দিন হিচাপে আজিৰ দিনটো থাকি যাব। নিথৰ নিথৰ এই নিশা জোনা গলা তুমি হীনতা, এতিয়া মাথো বিষাদ মালিতা, সকলো যে নিৰাশাৰে আৱৰা, সকলো যে নিৰাশাৰে আৱৰা। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।